স্বাগতম জনাইছো আপোনালোক সকলোকক আজিৰ এইটো ভিডিঅ'লৈ। আজিৰ এইটো ভিডিঅ'তে আমি আলোচনা কৰিম এয়াৰটেলৰ পেমেণ্ট বেংকৰ CSP খন আপোনালোকে কেনেকৈ ল'ব পাৰিব আৰু এয়াৰটেলৰ পেমেণ্ট বেংকৰ CSP খন লৈ পিনে কি কাম কৰিব পাৰিব, লগতে এয়াৰটেলৰ পেমেণ্ট বেংকৰ CSP খন লোৱাৰ কাৰণে আপোনাৰ কিমান টকা লাগিব, গোটেইখিনি কথা এইটো ভিডিঅ'তে আমি আলোচনা কৰিম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আপুনি যদি বৰপেটা জিলাৰ হয় আৰু আপুনি যদি এয়াৰটেলৰ পেমেণ্ট বেংকৰ CSP খন ল'ম বুলি ভাবি আছে, তেনেহ'লে আপোনাৰ কাৰণে বিশেষ এটা অফাৰ আছে। তো ভিডিঅ'ৰ শেষত আমি জনাই দিম, তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো প্ৰথমে চাওক, আপুনি যদি এয়াৰটেলৰ পেমেণ্ট বেংকৰ CSP খন ল'ব বিচাৰে তো কেনেকৈ ল'ব পাৰিব। তো এয়াৰটেলৰ পেমেণ্ট বেংকৰ CSP অনলাইনতে আপোনাক কোনেও বনাই দিব নোৱাৰে। এয়াৰটেলৰ পেমেণ্ট বেংকৰ CSP খন লোৱাৰ কাৰণে আপোনাৰ ওচৰত কোনোবাই যাব লাগিব, তেতিয়াহ'লেহে আপোনাক এয়াৰটেলৰ পেমেণ্ট বেংকৰ CSP খন বনাই দিব পাৰিব। তো দূৰৰ পৰা আপোনাক কোনোবাই এয়াৰটেলৰ পেমেণ্ট বেংক CSP বনাই দিব নোৱাৰে। তো আপুনি যদি বৰপেটা, নলবাৰী আৰু আপোনাৰ গোৱালপাৰা আৰু আপুনি বঙাইগাঁও জিলাৰ হয়, তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰি পিনে কিন্তু আপোনালোকে এয়াৰটেলৰ পেমেণ্ট বেংকৰ CSP খন ল'ব পাৰিব। আৰু যদি ইয়াৰ বাহিৰত হয়, তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিলে আপোনালোকক মই নাম্বাৰটো দি দিব পাৰিম। আপুনি যদি যিটো জিলাৰ হয় অসমৰ, তো সেইটো জিলাৰ নাম্বাৰটো আমি দি দিব পাৰিম। আপুনি মোৰ লগত কণ্টেক্ট কৰক আৰু নাম্বাৰটো দি দিম, আপুনি তাৰ পৰাই আপোনাক এয়াৰটেলৰ পেমেণ্ট বেংকৰ CSP খন বনাই দি আহিব। তো এয়াৰটেলৰ পেমেণ্ট বেংকৰ CSP খন লোৱাৰ পিছতে আপোনালোকে কি কাম কৰিব পাৰিব। তো প্ৰথমে চাওক, আপুনি যদি এয়াৰটেলৰ পেমেণ্ট বেংকৰ CSP খন লয়, তেনেহ'লে কিন্তু আপুনি ইয়াতে চাওক, আপুনি ইয়াতে দেখা পাইছে আধাৰ এনেবল পেমেণ্ট চিষ্টেম, এইটো হ'ল আপোনাৰ APS। তো APS কৰি পিনে আপুনি যিকোনো বেংকৰ পৰা পইচা উইথড্ৰল কৰিব পাৰিব। তো আৰু ইয়াতে চাওক, আপুনি ইয়াতে মাইক্ৰ' ATM, তো মাইক্ৰ' ATM লৈ পিনে আপুনি যিকোনো বেংকৰ ATMৰ পৰা পইচা আপুনি উঠাই দিব পাৰিব। আৰু ইয়াতে চাই আছে আপোনালোকে একাউণ্ট অপেনিং, তো এয়াৰটেলৰ একাউণ্ট অপেনিং কৰি দিব পাৰিব। তাৰ লগত ইয়াতে চাওক, আপোনাৰ ইয়াতে বহুত আছে, ৰিচাৰ্জ কৰি দিব পাৰে, যিকোনো ৰিচাৰ্জ, মোবাইল ৰিচাৰ্জ, DTH ৰিচাৰ্জ, চবতে আপোনাৰ কমিশ্যন পাই যাব। আৰু ইয়াতে চাওক, ইয়াতে আপুনি কেছ উইথড্ৰলো কৰিব পাৰিব, কেছ ডিপ'জিটো কৰিব পাৰিব। তেনেকুৱা বহুত আছে। এয়াৰটেলৰ পেমেণ্ট বেংকৰ CSP খন ল'ম বুলি যদি ভাবি আছে, তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰি পিনে কিন্তু আপোনালোকে এয়াৰটেলৰ পেমেণ্ট বেংকৰ CSP খন বনাই ল'ব পাৰিব। আৰু এয়াৰটেলৰ পেমেণ্ট বেংকৰ CSP খন বনোৱাৰ কাৰণে কিমান টকা লাগিব। তো এতিয়া মই বৰপেটা, আপুনি যদি বৰপেটা জিলাৰ হয়, তেনেহ'লে 500 টকাতে আমি এয়াৰটেলৰ পেমেণ্ট বেংকৰ CSP খন বনাই দি আছোঁ। আৰু আপুনি যদি নলবাৰীত, তাৰপিছত আপোনাৰ গোৱালপাৰা, বঙাইগাঁও এনেকুৱা জিলাৰ হয়, তেনেহ'লে কিন্তু আপোনাৰ চাৰ্জটো অলপ বেছি লাগি যাব। তো মোৰ লগত কণ্টেক্ট কৰিলে কিন্তু আপোনালোকে এয়াৰটেলৰ পেমেণ্ট বেংকৰ CSP খন ল'ব পাৰিব। আৰু আপোনাৰ বৰপেটা জিলাৰ কাৰণে বিশেষ এটা অফাৰ আছে। তো সেই অফাৰটো হ'ল কি, আপোনাৰ আপুনি যদি চাওক, আপুনি যদি এয়াৰটেলৰ পেমেণ্ট বেংকৰ CSP খন লৈ পিনে যদি আপুনি মাহত যদি 20,000 পৰা 30,000 টকা ইনকাম কৰিব বিচাৰে, তেনেহ'লে কিন্তু এই অফাৰটো কেৱল আপোনাৰ বাবে। তো সেইটো কি অফাৰ আছে, তো সেইটো হ'ল আপোনাৰ কি, চাওক ইয়াতে প্ৰথমে যিটো আছে প্ৰাইম ৰত্ন, তো এইটো প্ৰাইম ৰত্ন ল'ব লাগিব, তেতিয়াহ'লেহে এই অফাৰটো কেৱল আপোনাৰ বাবে হৈ যাব। তো ইয়াতে আপোনাৰ প্ৰাইম ৰত্নত কি অফাৰ আছে, তো চাওক ইয়াতে যদি আপুনি লয়, চাওক ইয়াতে ফাৰ্ষ্ট টাইম ইয়াতে আপোনাৰ যিটো প্লেটিনাৰ যিটো আছে, এইটো আপোনাৰ চাওক ইয়াতে 10,000 টকাৰ যিটো আপোনাৰ প্ৰাইম চিপ আছে, সেইটো যদি প্ৰাইম চিপ লয়, তেনেহ'লে কিন্তু আপোনালোকে কমিশ্যনটো আপোনাৰ অলপ বেছিকৈ পাব। নৰ্মেলি যিটো পায় তাতকৈ আপুনি অলপ বেছি কমিশ্যন পাব, উইথড্ৰল কৰিলে বেছি হ'ব। তো ইয়াতে আপোনাৰ আছে, চাব ইয়াতে বহুত আছে, ইয়াতে আপুনি কিমান কমিশ্যন পাব, গোটেইখিনি আপোনাৰ লিষ্টটো আমি দি দিম আপুনি যদি ল'ব বিচাৰে। তো নৰ্মেলতকৈ আপুনি কমিশ্যন 100% পাই যাব। 10,000 টকা যদি লয়, তেনেহ'লে আপোনাক এটা আপোনাৰ ফিংগাৰ ডিভাইচ দিয়া হ'ব, এটা থাৰ্মেল প্ৰিণ্টাৰ দিয়া হ'ব, আৰু তাৰপিছত আপোনাৰ মাইক্ৰ' ATM এটা দিয়া হ'ব। 10,000 টকাত যদি আপুনি এই প্ৰাইমটো লয়, তেনেহ'লে কিন্তু আপোনাক এই তিনিটা আপোনাক দিয়া হ'ব। তিনিটা ধৰক আপোনাৰ দামটো 10,000 টকাতে মান আহি যাব, ঠিক আছে। আপোনাৰ CSPটো ফ্ৰীতে হৈ গ'ল, আৰু আপোনাৰ ৰুমটো অলপ সিহঁতে কোম্পানীৰ পৰা আহি পিনে বনাই দি যাব, ঠিক আছে। এইটো কেৱল বৰপেটা জিলাৰ বাবে অফাৰটো, বেলেগ জিলাৰ কাৰণে নহয়, অনলি বৰপেটা জিলাৰ কাৰণে হয়। যদি আপুনি বৰপেটা জিলাৰ হয়, তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰক, আৰু আপোনাক চাই পিনে মই এয়াৰটেলৰ পেমেণ্ট বেংকৰ CSP খন বনাই দি আহিম। তো আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভালেই লাগিল, তেন্তে ভিডিঅ'ত এটা লাইক কৰি দিয়ক, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।